Hello everyone, welcome to my channel. আজি মই আপোনালোকৰ আগত তৰা পিঠা বনোৱা দেখাম। এটা অসমীয়া ট্ৰেডিশনেল স্নেক্স হয়। মই যিখিনি সামগ্ৰী লৈছো ইয়াত দেখাই দিছো। মই আধা নাৰিকল ভালকে ৰুকি লৈছো। তাত মই 2 টেবুলস্পুন চেনি দিছো আৰু এখন কেৰাহীত মই এখিনি ভালকে ভাজি লৈছো। ঠিক পানীটো থকালৈকে মই ভাজি লৈছো। এটা আপুনি ইলাচি গুড়িও দিব পাৰে টেষ্ট কাৰণে। এটা বেলেগ পাত্ৰত মই 2 কাপ পিঠাগুড়ি লৈছো। মই চাউলটো নিজে খুনি লৈছো পিঠাগুড়িটো। চাউলটো লৈ আৰু তাতে হাফ টিস্পুন মই নিমখ দিছো, 1/4 মই পিওৰ ঘি দিছো টেষ্টৰ কাৰণে। আৰু এই গোটেইখিনি বস্তু মই গাখীৰ দি ভালকে মাখি লৈছো এটা লডা বনোৱাৰ হিচাপত। গাখীৰটো আপোনালোকে আন্দাজৰ হিচাপত দিব, যাতে বেছি যাতে এই হৈ নাযায়, ঢিলা হৈ নাযায়, ঠিক ৰুটি বনোৱাৰ নিচিনা। মই তৰা পাত আনি ভালকে ধুই শুকুৱাই লৈছো। তাতে মই ঘি ব্ৰাছ কৰি দিছো আৰু এই লডাটোৰ পৰা মই অলপ লডা উলিয়াই পাতখনৰ ওপৰত মই ফ্লেট কৰি দিছো। যিমান পাতলাকে দিব ইমানে ভাল হয়, যাতে ষ্টাফটো ল'ব পাৰি সিমান পাতলাকে দিব। আৰু যিখিনি নাৰিকল মই ভাজি থৈছিলো তাৰ ভিতৰত মই ষ্টাফ কৰিম এতিয়া। নাৰিকল যিমানে বেছি দিব সিমানে টেষ্টটো ভাল হ'ব। এইটো চাব যাতে ফাটি ওলাই নাযায়, সেইটো হিচাপত আপোনালোকে নাৰিকলখিনি ভৰাই দিব। আৰু এতিয়া মই পাতৰ সহায়ত হাতো ইউজ কৰিব পাৰে। অলপ হাত ইউজ কৰি পাতৰ সহায়তে মই মুখখন মাৰি দিছো, যাতে একো ফুটা নাথাকে, নহ'লে ষ্টাফিংখিনি ওলাই যোৱাৰ চান্স থাকে। সাইডটো ভালকে মাখি বন্ধ কৰি আৰু মই এতিয়া আগ দুটাও ভালকে তাক সিল কৰি দিছো। এতিয়া মই পাতখনে বন্ধ কৰি দিছো। পাতখন ফাটি যাব পাৰে, একো নাই ফাটি গ'লেও, কাৰণ অলৰেডি এটা তাতে সিল হৈ গৈছে ষ্টাফটো। বইল কৰিলেখিনি ওলাই নাহে, ইমান ভয় খাব নালাগে এইটো কাৰণে। আৰু মই ইয়াত বান্ধিবৰ কাৰণে, টোপোলাটো বান্ধিবৰ কাৰণে মই এই পাতটোৰ পিছফালে যিডাল সি থাকে সেইডালৰ পৰা মই সূতাডাল উলিয়াই লৈছো, ৰছীডাল। আপোনালোকে বগা সূতাও ইউজ কৰিব পাৰে যদি উলিয়াব নোৱাৰে। ঠিক এনেকুৱা এডাল ৰছী তাৰ পাতৰ পৰা উলিয়াই লৈছো আৰু মই এতিয়া টোপোলা গোটেইকেইটা বান্ধি আছো। গাখীৰ এটা দিলেই হৈ যায়, যাতে খুলি নাহে পানীৰ পৰা। এনেকৈ মই গোটেইকেইটা টোপোলা ৰেডি কৰি লৈছো বইল কৰাৰ আগতে। আৰু এটা মই পাত্ৰটো অলপ দ হ'লে ভাল হয়। পানী অলপ আন্দাজমতে পানী অলপ লৈছো, মই বইল কৰিছো। বইল হৈ অহাৰ লগে লগে মই টোপোলাকেইটা তাতে দি 30 মিনিট মই ঢাকোন মাৰি বইল হ'ব দিছো। তাৰপিছত ওলাই আনি বইল কৰিছো। Thank you for watching. Please subscribe my channel.